নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰ? আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। অলপ মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পাইছোঁ। সময় নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে MNC কোম্পানী ভেকেঞ্চি। MNC কোম্পানী ভালেমান ভেকেঞ্চি আছে। MNC কোম্পানী বুলিয়ে নহয়, বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি মুকলি হৈছে ভালেমান ডিষ্ট্ৰিক্টৰ। চ' সম্পূৰ্ণ ভিডিঅ'টো যেতিয়া চাব তেতিয়া বস্তুখিনি ভালদৰে বুজি পাব। তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা নাই চাব পাৰে। গুগল পে' কোম্পানী ভেকেঞ্চি হৈছে, মুকলি হৈছে আৰু ভালেমান ভেকেঞ্চি এইটোতো পাই যাব। বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ'। চ' আজি চাই ল'ব এইটো ভিডিঅ'। যোনে যোনে চোৱা নাই, অল ডিষ্ট্ৰিক্ট অফ আছাম প্ৰাইভেট জব চলি আছে। উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেঞ্চি, অল আছাম প্ৰাইভেট জব, প্ৰাইভেট কোম্পানী জব, প্লাষ্টিক মেনুফেকচাৰিং, ICIC বেংক, গুৱাহাটীৰ প্ৰাইভেট জব। চ' বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যদি ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে MNC কোম্পানী ভেকেঞ্চি। জব বিচাৰি আছে নেকি? আপুনি মুকলি কৰা হৈছে MNC কোম্পানী নিযুক্তি। দৰমহা হ'ব 20,000 মাহিলী। 10 পাছ 12 পাছ তো হায়েষ্ট লেভেল চাকৰি পাই যাব। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে এটা IAS কোচিং ইনষ্টিটিউট 6 মাইলৰ পৰা ভেকেঞ্চি। কাউন্সিলৰ, অফিচ বয় আৰু ফিল্ড মাৰ্কেটিং এক্সিকিউটিভ। কাউন্সিলৰৰ কাৰণে গ্ৰেজুৱেশ্যন, অফিচ বয়ৰ কাৰণে 12 পাছ আৰু ফিল্ড মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে 12 পাছ হ'লে হৈ যাব লাগে। এবাৰ ফোন কৰি সুধি ল'ব ডিটেইলছ আৰু অভিজ্ঞতা বিচৰা হৈছে 1 to 2 years। এবাৰ ভেৰিফাই কৰি ল'ব কোনটো কি কোচিং ইনষ্টিটিউটৰ ভেকেঞ্চি হয়, ভালকৈ সুধি ল'ব। 29 জুলাইৰ ভিতৰত ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে সুৰক্ষা ইণ্ডিয়াৰ পৰা ভেকেঞ্চি। ফ্ৰেছাৰ্ছ কেণ্ডিডেট বিচৰা হৈছে গুৱাহাটী অফিচৰ কাৰণে। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে টেলিকলাৰ কাম অফিচ এক্সিকিউটিভ। এইটো খালি ফিমেলৰ কাৰণে প্ৰেফাৰেঞ্চ এটা দিয়া হ'ব। এনেকুৱা নহয় খালি ফিমেলে পাব জবটো, মেলো পাব পাৰে, কিন্তু ফিমেলক অলপমান বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব আৰু নিজৰ এটা লেপটপ হ'ব লাগিব। আৰু এইটোৰ কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হৈ যাব। আৰু চেল এক্সিকিউটিভৰ কাৰণে 2 wheeler এখন হ'ব লাগিব। আৰু চেল এক্সিকিউটিভৰ কাৰণে মেল ফিমেল দুটাই পাৰিব আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব। পিক আপ ডেলিভাৰী এক্সিকিউটিভ, স্কুটি আৰু অফিচ বয়। এইটোৰ কাৰণে আপোনালোকৰ 12 পাছ বা 10 পাছো লৈ ল'ব পাৰে। এবাৰ ফোন কৰি সুধি ল'ব। চেলাৰী পাব, লগতে ৰিটায়াৰমেণ্ট বেনিফিট, লিভ, PF, ESI গোটেইখিনি সুবিধাই পাব। ইমেইল ID দিয়া আছে। 30 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে। ভেকেঞ্চি আপোনালোকৰ আহিছে এছামিছ আয়ুৰ্বেদিক ডক্টৰ বিচৰা হৈছে। কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম BA MS, বেচেলৰ অফ আয়ুৰ্বেদিক মেডিকেল চায়েন্স হৈ চাগে। এবাৰ চাই ল'ব এইটো। লোকেশ্যন গুৱাহাটী। কণ্টেক্ট নম্বৰ তলত দিয়া আছে। 30 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে। ভেকেঞ্চি আপোনালোকৰ আহিছে মেচাৰ্ছ ৰক ক্ৰাছাৰ পশ্চিম বৰাগাঁও গুৱাহাটীৰ ভেকেঞ্চি। প্ৰথম ভেকেঞ্চি ড্ৰাফ্ট মেনৰ। এইটো কাৰণে প্ৰফিচিয়েঞ্চি হ'ব লাগিব ছলিড ৱৰ্ক, ছলিড এজ আৰু অট'কেডত কাম কৰা। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং ইন দ্য ৰিলেটেড ফিল্ড। আৰু ফিমেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব। আৰু চেলছ আপোনালোকৰ মেনেজাৰ আৰু অফিচাৰ, চেলছ অফিচাৰ। এইটো কাৰণে অভিজ্ঞতা লাগিব 3 to 5 years অনলি ইন চেলিং ষ্ট'ন ক্ৰাছাৰ মেচিন। সেনেকৈ আপোনালোকৰ চেলাৰীটো ভালেমান চেলাৰী 3 পৰা 5 লাখ পাৰ এনাম দিয়া হ'ব। কোৱালিফিকেশ্যন আপোনাৰ গ্ৰেজুৱেশ্যন হ'লে হৈ যাব। প্ৰডাকশ্যন মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু প্ৰডাকশ্যন ইঞ্জিনিয়াৰৰ কাৰণে গ্ৰেজুৱেশ্যন নহয়, আপোনালোকৰ ডিপ্ল'মা কৰা হ'ব লাগিব। এক্সপিৰিয়েঞ্চ হ'ব লাগিব 3 to 5 years। চ' ইমেইল ID দিয়া আছে। কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু ছাবজেক্ট লাইনটো মেনশ্যন কৰি দিব। একদমেই নাপাহৰিব। কণ্টেক্ট নম্বৰ তলত দিয়া আছে। 31 জুলাইৰ ভিতৰত আবেদন কৰক। ভেকেঞ্চি আপোনালোকৰ আহিছে ৰিকুৱাৰ্ড মাৰ্কেটিং এক্সিকিউটিভ ফৰ চেলছ অফ মেডিকেল ইকুইপমেণ্ট। এইটো কাৰণে কোৱালিফিকেশ্যন ইলেক্ট্ৰনিক বেকগ্ৰাউণ্ড হ'ব লাগিব কেণ্ডিডেটজন। আৰু একাউণ্টছ পাৰ্চনেল নলেজ হ'ব লাগিব। GST, PF, ESI, ইৱে বিল, টেলি, লেজাৰ মেইনটেনেঞ্চ। এইটোৰ কাৰণে BCom গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। চ' ইণ্টাৰেষ্টেড হয় যদি কণ্টেক্ট নম্বৰ তলত দিয়া আছে। 30 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে ডিপ্ল'মা বা বেচেলৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং হেভিং 8 to 10 years অফ এক্সপিৰিয়েঞ্চ ইন বিল্ডিং কনষ্ট্ৰাকশ্যন ৱৰ্ক। আৰু ইণ্টাৰেষ্টেড যদি হয় 1 আগষ্টৰ ভিতৰত আপোনালোকৰ নিজৰ ৰিজিউমিখন এইটো মেইলত পঠাই দিব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি আপোনালোকৰ আহিছে কোৱালিফাইড ইঞ্জিনিয়াৰ যাৰ এক্সপিৰিয়েঞ্চ আছে আগতে ৱাটাৰ ছাপ্লাই প্ৰজেক্ট, যেনেকুৱা জল জীৱন মিছন বা এনেকুৱা ধৰণৰ যোনবোৰ ৱাটাৰ প্ৰজেক্ট থাকে সেইবোৰত কাম কৰা অলপ হ'লেও অভিজ্ঞতা লাগিব। এছিষ্টেণ্ট প্ৰজেক্ট মেনেজাৰৰ কাৰণে চিভিল ইঞ্জিনিয়াৰিং আৰু 5 বছৰ অভিজ্ঞতা লাগিব।
আৰু সিনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে সিভিল বা মেকানিকেল বিই বা ডিপ্লোমা আৰু 3 বছৰ অভিজ্ঞতা লাগিব সাইট ইঞ্জিনিয়াৰৰ কাৰণে মেকানিকেল সিভিল বিই বা ডিপ্লোমা আৰু 2 বছৰ অভিজ্ঞতা লাগিব ইন্টাৰেস্টেড যদি হয় নিজৰ সিভিখন পঠাব পাৰে আৰু 3টা পোষ্টৰ ভিতৰত কোনটো পোষ্টত চাকৰিটো এপ্লাই কৰিছে এটো মেনশন কৰি দিব একদমে নাপাহৰিব 2 আগষ্টৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ 20টা ভেকেন্সি আপোনালোকৰ আহিছে স্কিল ডেভেলপমেন্ট প্ৰজেক্টৰ কাৰণে লোকেশন হ'ব অসমৰ যিকোনো ডিস্ট্ৰিক্টতে পোষ্টিং হ'ব পাৰে আৰু এইটো কাৰণে এক্সপেৰিয়েন্স ট্ৰেইনাৰ হ'ব লাগিব কনস্ট্ৰাকচন সেক্টৰৰ আগতে কাম কৰা ITI পাস ডিপ্লোমা বা ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড হ'ব লাগিব কৰা ইন্টাৰেস্টেড হয় ইমেইল আইডি দি আছে 31 জুলাই ভিতৰত আবেদন কৰিব পাৰে স্যালাৰি এজ পাৰ ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড হিচাপে পাব হেনকা আবেদন কৰক আৰু কোনটো পোষ্টৰ কাৰণে আৰু কোনখন ডিস্ট্ৰিক্টৰ কাৰণে আপোনালোকৰ চাকৰিটো কৰিব হৈছে আপোনালোকে মেনশন কৰি দিব তেতিয়া আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টত চাকৰিটো পোৱাৰ এটা চান্স বাঢ়ি যায় এনেকৈ লিখি দিব প্ৰেফাৰেন্স ডিস্ট্ৰিক্ট বুলি যেহেতু এটা লিখা আছে উইথিন এনি ডিস্ট্ৰিক্ট অফ আসাম নিজৰ ডিস্ট্ৰিক্টত তেতিয়া এটা চান্স বাঢ়ি যায় যেতিয়া আপোনালোকে নিজৰ ডিস্ট্ৰিক্টৰ নামটো লিখি দিব নেভিগেন্সি আপোনালোকৰ লাইব্ৰেৰিয়ানৰ ভেকেন্সি এখন নাৰ্ছিং ইনষ্টিটিউটৰ পৰা এটো কাৰণে কোৱালিফিকেশ্যন আৰু এক্সপেৰিয়েন্স মাস্টাৰ্স কৰা হ'ব লাগিব লাইব্ৰেৰিয়ান সায়েন্সত আৰু মিনিমাম 2 বছৰ এটা অভিজ্ঞতা লাগিব স্যালাৰি হ'ব নেগোচিয়েবল ইন্টাৰেস্টেড হয় ইমেইল আইডি দি আছে 31 জুলাই ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব আৰু কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু সাবজেক্ট লাইনটো মেনশন কৰি দিব একদমে নাপাহৰিব নেভিগেন্সি আপোনালোকৰ আহিছে এটা ৰয়েল এনফিল্ড ডিলাৰৰ পৰা ভেকেন্সি আৰু লেখা আছে গ্ৰেট অপৰচুনিটি ফৰ দ্য ইউথ টু মেক কেৰিয়াৰ ইন টু হুইলাৰ ইণ্ডাষ্ট্ৰি আৰু বিং এছ'চিয়েটেড উইথ সাহিলা এক্সপ'জিশ্যন প্ৰাইভেট লিমিটেড এইটো এটা ৰয়েল এনফিল্ড ডিলাৰ হয় গুৱাহাটীৰ প্ৰথম ভেকেন্সি টেলিকলাৰ এইটো খালি মেলৰ কাৰণে হয় ফিমেলে যাতে আবেদন বা এপ্লাই নকৰে আৰু টেলিকলাৰৰ কাৰণে এইচএছ বা গ্ৰেজুৱেশ্যন মানে 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে হ'ল আৰু কম্পিউটাৰ নলেজ হ'ব লাগিব সাৰ্ভিস কনসালটেন্টৰ কাৰণে আপোনালোকৰ এইচএছ বা গ্ৰেজুৱেশ্যন আৰু কম্পিউটাৰ নলেজ হ'ব লাগিব সো দুটাৰ কাৰণে একে কোৱালিফিকেশ্যন সো ইন্টাৰেস্টেড হয় নিজৰ ৰিজিউমিখন নিজে যাও জমা দিব পাৰে সাহিলা এক্সপ'জিশ্যন প্ৰাইভেট লিমিটেড 6 মাইল ভিআইপি ৰোড হাউস নম্বৰ 31 আপোনালোকৰ গুৱাহাটী আৰু বা ইমেইলতে পঠাই দিব পাৰে আৰু কোনটো পোষ্ট যেহেতু দুটা পোষ্ট আছে কোনটো পোষ্টত চাকৰিটো কৰিব গৈছে মেনশন কৰি দিব একদমে নাপাহৰিব তেতিয়াহে কোম্পানী গম পাব যে এইটো কেণ্ডিডেটে এইটো চাকৰিৰ কাৰণে আবেদনটো কৰিছে নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে আৰু কন্টেক্ট নম্বৰ দি আছে সাহিলা এক্সপ'জিশ্যনৰ যোনটো ৰয়েল এনফিল্ড ডিলাৰ হয় যদি কন্টেক্ট কৰিব খোজে কন্টেক্টও কৰিব পাৰে বা ইমেইল আইডিত নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে বা নিজে যাও জমা দিব পাৰে আপোনালোকৰ ৰয়েল এনফিল্ড ডিলাৰত নেভিগেন্সি আপোনালোকৰ আহিছে ৰিকুৱাৰ্ড IIT এণ্ড কনভেন্ট এডুকেটেড ফেকাল্টিজ আৰু হোম টিউটৰ সো এইটোৰ কাৰণে প্ৰেফাৰেন্স দিব যদি গ'ল্ড মেডেলিষ্ট হয় বা নিট ক্লিয়াৰ কৰা হয় বা PhD হয় সো এইটো দিছপুৰৰ পৰা ভেকেন্সিটো আপোনালোকৰ আহিছে হোম টিউটৰৰ কাৰণে আৰু কন্টেক্ট নম্বৰ তলত দি আছে যোগাযোগখিনি কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল ভিডিওটো লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ হেল্প হয় আজিলৈ মানে আগলৈ ভিডিও চাই থাকিব আৰু কেনেকুৱা জব বিচাৰি আছে আপোনাক কমেন্ট কৰি মোক জনাব পাৰে হেইটো ওপৰত মই চাকৰি আনিবলৈ চেষ্টা কৰিম নেক্সট ভিডিওত আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জয়েন কৰিব পাৰে তাতে ভাল ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে